নমস্কাৰ গাইজ, এই ক্লিপখিনি বাৰু বিহুৰ সময়ৰ 17 এপ্ৰিলৰ মই ইমান এলেহুৱা দিয়াই হোৱা নাছিলে। 17 এপ্ৰিলৰ দিনা আমি কম্পিউটাৰ চেণ্টাৰলৈ গৈছিলোঁ। চেণ্টাৰটোৰ নাম হৈছে টেলি এডুকেশ্যন কম্পিউটাৰ ট্ৰেইনিং চেণ্টাৰ আৰু চেণ্টাৰটো উপস্থিত টাউন কমিটি বিল্ডিঙত। আৰু যিহেতু বিহুৰ সময় আছিলে সেয়েহে এজনীৰ বাদে বাকী ষ্টুডেণ্ট অহাই নাছিলে। আপোনালোকে যদি ইচ্ছুক এই চেণ্টাৰটোলৈ আহিব পাৰে। আমাৰ কম্পিউটাৰ চেণ্টাৰটো আছে টাউন কমিটিৰ বিল্ডিঙত আৰু আমাৰ কম্পিউটাৰ চেণ্টাৰটোৰ নাম হৈছে টেলি এডুকেশ্যন কম্পিউটাৰ ট্ৰেইনিং চেণ্টাৰ। আৰু ইয়াতে আমাৰ এইটো এটা চাৰ্টিফাইড ইনষ্টিটিউট হয়। ইয়াত PGDCA, ADCA, DFA, DCA এনেকুৱা ধৰণৰ কৰ্চসমূহ কৰা হয়। আৰু আমি DCA কৰ্চটো এটা অফাৰ দিছিলোঁ, যিখিনি মানে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী দিছিলে সেইবিলাকৰ কাৰণে অনলি 2000 আছিলে। তাত মান্থলি আৰু এডমিশ্যন বুলি ফিজ এক্সট্ৰা নাথাকে। 2000ৰ ভিতৰত সিহঁতৰ গোটেই 6 মান্থৰ কৰ্চটো কমপ্লিট কৰা হৈছিলে। আৰু তাৰ ভিতৰত অন্যান্য কৰ্চসমূহ আমাৰ PGDCA বা কিছুমানে ADCA এই কৰ্চসমূহ ল'ব পাৰে। আৰু এইটো মানে সম্পূৰ্ণ এটা চাৰ্টিফাইড ইনষ্টিটিউট হয়। ইয়াত যিখিনি ষ্টুডেণ্টে কৰ্চ কৰে তাৰ কোনো ধৰণৰ অসুবিধা নাথাকে। আমাৰ বহুখিনি ষ্টুডেণ্ট গভৰ্ণমেণ্ট জবো কৰি আছে, প্ৰাইভেট জবো কৰি আছে, গতিকে এইবিলাকৰ মানে কোনো ধৰণৰ অসুবিধা নাথাকে। গতিকে কোনোবাই যদি ল'ব বিচাৰে আহিব পাৰে টাউন কমিটিৰ বিল্ডিঙলৈ। আৰু তাত মানে ধুনীয়া ধৰণৰ সুবিধা আছে। আমাৰ বৰ্তমান 2টা ৰুম সম্পূৰ্ণভাৱে চলি আছে আৰু ষ্টুডেণ্টো যথেষ্টখিনি বাঢ়িছে বাৰু। তথাপিতো কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেটবিলাকে যোগাযোগ কৰিব পাৰে। পিছত আমি কথা পাতি ঘৰলৈ বুলি উভতিলোঁ। আজিলৈ ইমানেই, বাই।